হৰে কৃষ্ণা। আমি আজি মহাপুৰ ধামত আহিছোঁ। আমি আকৌ মাৰ্চতো আহিছিলোঁ ইয়াতে, কিন্তু আমাৰ স্কুল ছামাৰ ভেকেশ্যনৰ পৰা আকৌ আহিলোঁ আমি ইয়াতে এনে আৰু 5 দিনৰ কাৰণে। আৰু এইটো মই নিউ জগবেগ কিনিছোঁ আজি ফাৰ্ষ্ট টাইম মন্দিৰৰ পৰা কি চাই কৃষ্ণ থকা। আৰু তোমালোকে যে বেলেগত ফুলিবলৈ গৈ থাকা একদম নাযাবা, বাছ মায়াপুৰতে আহিবা, যি লাগে চব পাবা, পিজ্জা, জুচ, এভৰিথিং পাবা, লাগিলে আইচক্ৰীমো পাবা, বাৰ্গাৰ চব পাবা। আৰু আমি ভগৱানৰ ওচৰত চাকি জ্বলাব পাৰোঁ, কীৰ্তন কৰিব পাৰোঁ। আৰু তাতে থাকে যে কেইটা আৰতি থাকে, 4 আৰতি, এটা মংগল আৰতি, এটা দৰ্শন আৰতি, এটা ভোগ আৰতি আৰু আবেলি এটা সন্ধ্যা আৰতি হৈ গ'ল। তাৰপিছত আৰু কেইটামান কথা আছে। আমি যে এতিয়া মহাপুৰত আহি থাকোঁ, আমি নন ষ্টপ কীৰ্তন কৰি থাকিব লাগে, নহ'লে এই বেগটো দি চেণ্টিং কৰিব লাগে, নহ'লে এইবিলাক কৰিব লাগে আমি ভগৱানৰ ওচৰত। নহ'লে ভগৱানৰ সন্মুখতে কীৰ্তন চলি থাকিব আৰু আমি ডান্স কৰি থাকিম। সেইটো কৰিব পাৰা, এভৰিথিং কৰিব পাৰা। হৰে কৃষ্ণা।